নমস্কাৰ, মই পৰাগজ্যোতি। খবৰ সকলোৰে ভালেই চাগে। যোৱাকালি আমাৰ মামায়ে ADRE যিটো মানে হেৰি আছিলে, প্ৰব্লেম হৈ আছিলে, মানে APSC চিষ্টেমত পাতিম বুলি কৈছিলে। সেইটো বৰ্তমান এতিয়া কেঞ্চেল কৰিলে। আগৰবাৰ যেনেকৈ হৈছিলে সেই তেনেকেই মানে পাতিম কৈছে। ভালেই হৈছে ল'ৰা ছোৱালীখিনিৰ কাৰণে এইটো চিষ্টেমত পাতিলে, নহ'লেতো অলপ দিগদাৰ হ'লহেঁতেন। মানে কালিও CM ছাৰে নিজে কৈছে যে মানে এইখিনি পতা কাৰণটো হৈছে কি, মানে টোটেলি 18 লাখ কেণ্ডিডেটে এপ্লাই কৰিছে। প'ষ্ট আছে 12,000 কিমানটা, কিন্তু এপ্লাই হৈছে 18 লাখ। সেইটো কাৰণে হয়তো কেণ্ডিডেট অলপ কমাব বিচাৰিছিলে, সেইটো কাৰণে তেনেকুৱা এটা পাতিম কৈছিলে। কিন্তু 2 মাহৰ আগত মানে সেইটো চিলেবাছটো চেঞ্জ কৰি দিছে, সেইটো কাৰণে দিগদাৰ হ'ব। সেইটো কাৰণে মানে এইটো নকৰিলে, নহ'লেতো হয়তো এইটো কৰিলেহেঁতেন। কিন্তু নেক্সট যেতিয়া ADRE ওলাব এনেকুৱাই হ'ব চিষ্টেমটো। তোমালোকে সেইটো কাৰণে নেক্সট যদি কোনোবাই এইবাৰ এপ্লাই নাই কৰা, নেক্সট বাৰ দিম বুলি ভাবিছা, তেতিয়া এনেকেই APSC চিষ্টেমতে পঢ়িব লাগিব তোমালোকে। আৰু PRC কথাটো উল্লেখ কৰিছে। PRC মানে কি, PRC নহ'লে একো চাকৰিত মানে এতিয়া পোৱা নাযাব বুলি কৈছে, এপ্লাই কৰিব নোৱাৰিব কৈছে বা ইণ্টাৰভিউ মাৰিব নোৱাৰিব কৈছে। সেইটো কাৰণে তোমালোকে PRCখন যাৰ আছেতো আছে, যাৰ নাই সেইখিনিয়ে মানে PRCখন উলিয়াই লোৱাটো ভাল হ'ব। এতিয়া বন্ধ কৰি থৈছে বুলি কৈছে PRC। তথাপিতো তোমালোকে অফিচত যাবা, অফিচত গৈ মেলি খবৰ লৈ থাকিবা এইকেইদিন। কাৰণ ইমান দিন যদি দৌৰি আছা, পঢ়ি আছা, তোমালোকে যদি এক্সামটো দিব নোপোৱা তেতিয়া কিন্তু বহুত দিগদাৰ হ'ব। তোমালোকৰ নিজৰ বেয়া লাগিব, মনটো ভাঙি যাব PRCখনৰ কাৰণে। সেইটো কাৰণে PRCখন বহুত ইম্পৰ্টেণ্ট হয়। হ'ব পাৰে সেইটো চিষ্টেম চেঞ্জ কৰিবও পাৰে, কাৰণ মাজত মাত্ৰ 2 মাহ আছে। এই 2 মাহৰ ভিতৰত PRCখন যদি নাই দিয়া, হেৰিয়ৰ পৰাই যদি নাই দিয়া, অফিচৰ পৰাই যদি নাই দিয়া, তেতিয়াতো তোমালোকে ক'ত পাবা। সেইটো কাৰণে PRCখন এতিয়া ইম্পৰ্টেণ্ট। সেইটো অফিচত এদিন খবৰ খাতিলে তোমালোকৰ নিজৰ কাৰণে ভাল হ'ব। কাৰণ কিবা এটা মানে এখন হয়তো PRC টাইপত কিবা এখন কাগজ লিখি দিব পাৰে অফিচৰ পৰা। কাৰণ তোমালোকে এতিয়া অফিচত যদি নাই দিয়া, PRCখনো তোমালোকে নিজে বনাই ল'ব নোৱাৰা। সেইটো কাৰণে খবৰ কৰি থাকিবা PRCখনৰ কাৰণে। আৰু তেনেকৈ একো এতিয়াতো আৰু আপডেট নাই, কাৰণ তোমালোকেতো সকলোৱে গম পালে আৰু আপডেটখিনি ক'ত কি হৈ আছে, ইণ্টাৰভিউ কেতিয়া হ'ব, কি কথা, কিন্তু সকলোৱে গম পায়ে গ'লা। এতিয়া আৰু পঢ়ি মেলি থাকা, দৌৰি মেলি থাকা। ADRE ছেপ্টেম্বৰত আছে আৰু অসম পুলিচৰ ফিজিকেল আছে অক্টোবৰত। সেইখিনিয়ে কথা। আৰু PRCখনৰ কাৰণে অলপ খালি গুৰুত্ব দিবা। হয়তো কিবা কাগজ এখনো লিখি দিবলৈ আছে PRC নহ'লেও, সেইখনো হয়তো কামত দিব পাৰে। সেইটো কাৰণে তোমালোকে PRCৰ কাৰণে এইকেইদিন লাগি মেলি থাকা। হেৰিয়ৰ লং জাম্পৰ ভিডিঅ' এটা দিম মই এইকেইদিনতে, লং জাম্পৰ টিপছ কেইটামান, তোমালোকে চাবা। ঠিক আছে, আজিলৈ ইমানখিনিয়ে কথা আছিলে ক'বলৈ, তেনেকৈ নাই। বাই বাই।